ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এটি ৩ বছৰীয়া অদ্ভুত শিশু বন্ধুসকল ৩ বছৰীয়া অদ্ভুত শিশুৰ কৰ্মকাণ্ড দেখি মুখৰ মাত নাইকিয়া হৈ পৰিল হতবাক হৈ পৰিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই শিশুটিৰ টেলেণ্টক লৈ পেলাই মই এদিন ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আজি 2 দিনমানৰ আগতে বহুত লোকে সহযোগিতা আগবঢ়াইছিল শিশুটিৰ ভৱিষ্যত উজ্জ্বল কামনাৰ কাৰণে বহু লোকে আশীৰ্বাদ প্ৰেৰণ কৰিছিল অকল হিমন্ত বিশ্ব শৰ্মাই নহয় শিশুটিৰ টেলেণ্টক লৈ পেলাই হতবাক হোৱা অকল হিমন্ত বিশ্ব শৰ্মাই নহয় বন্ধুসকল সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াও এই শিশুটিৰ যিটো টেলেণ্টৰ আগত মুখৰ মাত নাইকিয়া হৈ পৰিছিল আৰু যিসকল লোকে এই শিশুটিৰ টেলেণ্ট সংবাদ মাধ্যমৰ যোগেদি চাইছে সকলোৰে মাত নাইকিয়া হৈ পৰিছে হতবাক হৈ পৰিছে কিয়নো মাত্ৰ 3 বছৰীয়া কণমানিয়ে বীৰ শ্বহীদ কুশল কোঁৱৰৰ সম্বন্ধে যিটো বক্তৃতা প্ৰেৰণ কৰিলে সঁচাকৈ প্ৰশংসনীয় কিয়নো ইমান কম বয়সত ইমান ডাঙৰ নাইবা ইমান দীঘল এটা বক্তৃতা প্ৰেৰণ কৰাটো সহজ কথা নহয় গতিকে শিশুটিৰ এই টেলেণ্ট সঁচাকৈ প্ৰশংসনীয় আৰু এনেকুৱা ধৰণৰ টেলেণ্ট আমি ভাইৰেল কৰাটো উচিত গতিকে যিসকল বন্ধুবৰ্গই মোৰ এই ভিডিঅ'টো চাই আছে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰক লগৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰক কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ'ই আমাৰ সমাজখনক পৰিৱৰ্তন কৰাত যথেষ্ট সহযোগিতা আগবঢ়াব ধন্যবাদ জয় আই অসম।